নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লেবৰ সমুদ্ৰসকল স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰকান্তি শৰ্মা আজি এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ সদৌ অসমৰ ৰাজ্যিক সভাপতি হৰিজন লীগৰ জন্মজয় দাস মহোদয়ক আমি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ আজি বহু কথা পাতিম বহু নজনা কথাও আমি জানিম আচলতে যি হৰিজন লীগ বুলি যি কথাটো উত্থাপন হৈছে বা যি কথাটো আমি ইতিমধ্যে সংলাপ দিছোঁ এই হৰিজন শব্দৰ অৰ্থ বা হৰিজন যি সম্প্ৰদায় আছিলে সেই সম্প্ৰদায়ৰ সৃষ্টি কোনে কৰিছে নামাকৰণ কোনে কৰিছে বা হৰিজন যি সংঘ আছে সেই সংঘৰ ৰাজ্যিক সভাপতিগৰাকী আমি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ তেওঁৰ পৰা জানিম আচলতে সেই হৰিজন সংঘক লৈ তেওঁ কি কৰি আছে বা অসমবাসীক তেওঁ কেনেধৰণে এই হৰিজন সম্প্ৰদায়ক লৈ পেলাই তেওঁ কাম কৰি আছে সেই সকলো কথা আমি আজি আলোচনা কৰিম পোনপ্ৰথমে মই পৰিচয় কৰাই দিছোঁ আমাৰ মাজত এয়া জন্মজয় দাস হৰিজন সম্প্ৰদায়ৰ ৰাজ্যিক সভাপতি স্বাগতম জনালোঁ ধন্যবাদ মই আপোনালোকে চেনেলৰ সকলো কৰ্মকৰ্তালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে মোক আপোনালোকৰ নিউজ নৰ্থ ইষ্ট নিউজত আমন্ত্ৰণ কৰি অনাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় দাদা তেতিয়াহ'লে আমি অকণ কথাত আমি আগবাঢ়ি যাওঁ যিহেতু আমাৰ সময়ো ইমান এটা নাই সময় প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিটো কথাৰ আমি এটা শুদ্ধ উত্তৰ আমি পাম বুলি আশা কৰিছোঁ আমাৰ দৰ্শকসকলে সেই কথাখিনি ভালকৈ বুজি পাব বুলি আমি আশা কৰিছোঁ প্ৰথম প্ৰশ্নলৈ মই গৈছোঁ যে যি হৰিজন যি কথাটো উত্থাপন হৈছে হৰিজন শব্দটোৰ অৰ্থ বা হৰিজন সম্প্ৰদায়টো কোনে নামাকৰণ কৰিছিল আৰু হৰিজনৰ কাম কি আছিলে ধন্যবাদ আপুনি বৰ ভাল কুৱেশ্যন এটা কৰিছে মই আজিলৈকে এনেকৈ কুৱেশ্যন বহুতে কৰা নাই যে হৰিজন শব্দটো ক'ৰ পৰা উৎপত্তি হ'ল আৰু কোনে সেই নামাকৰণটো দিলে আপোনালোকে জানে জাতিৰ পিতা মহাত্মা গান্ধী 1931 বিফৰ ইণ্ডিপেণ্ডেণ্ট তেতিয়া আমাৰ ভাৰতবৰ্ষত জাত পাত আৰু চোৱাচুতৰ বিৰাট এটা যুদ্ধদেহী পৰিৱেশৰ সৃষ্টি আছিল তেতিয়া এই জাত পাত লৈ সমাজত এটা অশান্তি সৃষ্টি আছিলে সেই অচ্যুত বা শুভ নোহোৱা এটা পৰিৱেশ সৃষ্টি হৈছিল আৰু তাক দূৰীকৰণৰ কাৰণে মহাত্মা গান্ধীয়ে হৰিজন নামকৰণ কৰিছিল তেওঁ বুজাব খুজিছিল যে হৰিজন শব্দটো হ'ল আজি সকলো মানুহ হৰিৰ সন্তান মানে ঈশ্বৰৰ সন্তান আজি যিজন ক্লিনাৰ্ছ এজন চাফাই কৰ্মী এজন যেনেকৈ ঈশ্বৰৰ সন্তান এজন ব্ৰাহ্মীণ মানুহ এজন ঈশ্বৰৰ সন্তান গতিকে দুয়োৰ মাজত কোনো পাৰ্থক্য নাই গতিকে তেওঁলোকক সমান চিন্তাধাৰাৰে চাব লাগে এই চিন্তাধাৰাৰে তেওঁ 1931 জাতিৰ পিতা মহাত্মা গান্ধীয়ে অল ইণ্ডিয়া হৰিজন লীগৰ জন্ম দিছিল আৰু এই অল ইণ্ডিয়া হৰিজন লীগ যেতিয়া জন্ম হয় তেতিয়া তেওঁ বহুতো উদাহৰণ দি গৈছিলে হৰিজন কলনীত গৈ তেওঁ থাকিছিল মহাত্মা গান্ধী হৰিজন কলনীত গৈ তেওঁ খোৱা বোৱা কৰিছিল আৰু তেওঁ প্ৰচাৰ কৰিছিল যে হৰিজনৰ উন্নতি অবিহনে স্বাধীনতাটো অধৰুৱা হৈ থাকিব স্বাধীনতাটো পূৰ্ণাংগ ৰূপ দিব নোৱাৰি এই কথাটো কিন্তু মহাত্মা গান্ধীয়ে কৈছিলে মহাত্মা গান্ধী আৰু কৈছিল যে গোটেই বডিটোৰ যদি এটা অংগ ক্ষতবিক্ষত হৈ থাকে তেতিয়াহ'লে তাক এই দেহটোৰ পূৰ্ণাংগ সুস্থ দেহ বুলি ক'ব নোৱাৰোঁ গতিকে মহাত্মা গান্ধীৰ এই চিন্তাধাৰাৰে 1931 জন্ম লৈছিল অল ইণ্ডিয়া হৰিজন লীগ আজি আমি 1985 মই অসম প্ৰদেশ হৰিজন লীগৰ দায়িত্ব লৈ অসমত বিভিন্ন ধৰণৰ এৱাৰনেছ প্ৰগ্ৰাম হৰিজনৰ মাজত হৰিজন সম্প্ৰদায়ৰ মাজত যিটো দুৰ্বলতা আছিল সেই দুৰ্বলতা দূৰীকৰণ মহাত্মা গান্ধী বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ চিন্তাধাৰাক লগত ৰাখি লৈ আমি আগুৱাই গৈছিলোঁ বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ কথা উল্লেখ কৰিছিল আৰু আচলতে ক'ব লাগিব যিহেতু বাবা চাহেব ভীমৰাও আম্বেদকাৰ তেখেতো এজন হৰিজন সম্প্ৰদায়ৰ লোক আছিলে আজি বাবা চাহেব ভীমৰাও আম্বেদকাৰক সকলোৱে কৰ্ণপূৰ্ণ হৈছে
আৰু তেওঁৰ যি আইডিঅলজি আছিল আজি তেওঁৰ আইডিঅলজিৰ বাবে আজি সমগ্ৰ বিশ্বত ক'ব লাগিব যে সকলোৱে আইনখন বুজি পাইছে সকলোৱে আইনখন চিনি পাইছে এয়া কিন্তু প্ৰকৃত আৰু সত্য হয় হয় এয়া সকলোৱে মানিব লাগিব কিন্তু প্ৰশ্ন হৈছে যেহেতু হৰিজন আপুনি এটা কথা কৈছিলে যে মহাত্মা গান্ধীয়ে এটা কথা কৈছিলে যে হৰিজন নোহোৱালৈকে স্বাধীনতা আধৰুৱা হৈ থাকিব এনেকুৱা এটা আপুনি কথা হয় তাৰ মানে হ'ল কি মই আপোনাক পৰিষ্কাৰ কৰিব বিচাৰিছোঁ তেওঁ এটা গোটেই দেহাৰ কথালৈ কৈছিলে যে আজি দেহাটোৰ যদি ক'ৰবাত বেমাৰ এটা আঙুলিত যদি কিবা এটা বেমাৰ হয় সেই আঙুলিটো সম্পূৰ্ণভাৱে সুস্থ নোহোৱালৈকে আপুনি নিজকে সুস্থ পালোঁ বুলি গণ্য কৰিব নোৱাৰিব গোটেই ভাৰতবৰ্ষত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে বিভিন্ন ধৰ্মীয় হেৰি সম্প্ৰদায়ৰ মানুহে এটা ভাৰতবৰ্ষৰ এটা বডি বুলি ধৰা হৈছিল আৰু তেওঁ কৈছিলে যে সেই বডিটোত যদি কোনো এটা ঠাইত যদি ক্ষতবিক্ষত হৈ থাকে তেতিয়াহ'লে এটা সুস্থ বডিও নহয় আৰু সুস্থ দেশো হ'ব নোৱাৰে সেয়া আছিল মহাত্মা গান্ধীৰ কথা কিন্তু বৰ্তমান যি বৰ্তমান প্ৰজন্মত দেখা গৈছে যে হৰিজন আচলতে এতিয়া ক'ব লাগিব আচলতে পিছপৰা যি বা নিপীড়িত যিসকল জাতি আছিলে সেই পিছপৰা বা নিপীড়িত জাতিসকলকে হৰিজন বুলি কোৱা হয় কিন্তু বৰ্তমান সময়ত এই হৰিজন লীগৰ বা হৰিজন জাতিৰ যি আছে কিমান তেওঁলোকৰ পদক্ষেপ কিমান আগবাঢ়ি গৈছে আজি বিশেষকৈ গোটেই ভাৰতবৰ্ষত যদি আমি চাওঁ বাবা চাহেব ভীমৰাও আম্বেদকাৰে এই কথাটো বাৰ বাৰ কৈছিল গান্ধীজীকৰ লগত আলোচনা কৰিছিলে তেওঁ কৈছিলে যে বিশেষকৈ ছ'চিয়েল জাষ্টিছ যিটো সামাজিক ন্যায় সেইটো আনি দিব পাৰিলে কমেও হৰিজন সম্প্ৰদায়ৰ মাজত দলিত সম্প্ৰদায়ৰ মাজত পিছপৰা জাতি শ্ৰেণীৰ মাজত এটা সমতা ঘূৰি আহিব আজি কিন্তু ছ'চিয়েল জাষ্টিছ নথকাৰ কাৰণে আজি বিভিন্ন সময়ত আজি আপোনালোকে দেখা পায় বিভিন্ন সময়ত ইউ পি বিহাৰ অকল ইউ পি বিহাৰ নহয় অসম অন্ধ্ৰপ্ৰদেশ কেতিয়াবা দলিতৰ ওপৰত আক্ৰমণ হৈ থাকে দলিতৰ ওপৰত নিৰ্যাতন হৈ থাকে ৰাস্তাৰ মাজেদি গৈ থাকোঁতে দলিতৰ ছাঁ পৰি থাকিল সেইটোৰ ওপৰতো দলিতক অত্যাচাৰ কৰা হয় নিৰ্যাতন কৰা হয় এইটো এটা মানে সামাজিক ব্যাধি আৰু সেই সামাজিক ব্যাধিটোৰ দূৰ কৰাৰ কাৰণে বাবা চাহেব ভীমৰাও আম্বেদকাৰে এটা কৈছিলে যে ছ'চিয়েল জাষ্টিছটো লাগে বিশেষকৈ আমাৰ আম্বেদকাৰৰ এটা ডিমাণ্ড আছিলে যে উই ৱান্ট ছ'চিয়েল জাষ্টিছ আমি এটা সামাজিক ন্যায় পাব লাগে আৰু ইকুৱেলিটি ছ'চিয়েল ইকুৱেলিটি সামাজিক সমতা সেই সামাজিক সমতা অবিহনে এটা দেশ এটা ৰাষ্ট্ৰৰ যেনেকৈ অগ্ৰগতি নহয় ঠিক তেনেকৈ এটা সমাজ এটা সুস্থভাৱে চলি থাকিব নোৱাৰে সেইকাৰণে বাবা চাহেব ভীমৰাও আম্বেদকাৰে ছ'চিয়েল জাষ্টিছৰ ওপৰত খুব গুৰুত্ব দিছিলে লাষ্টত তেওঁ উপায়হীন হৈ এটা শব্দ কৈছিলে এই শব্দটো যেতিয়া গান্ধীজীৰ লগত তেওঁ পুনা জেলত তেওঁ লগ কৰিব গৈছিল তেতিয়া তেওঁ কৈছিলে যে আপুনি ছ'চিয়েল জাষ্টিছ মানে ছ'চিয়েল জাষ্টিছটো দিয়ক কমচে কম আৰু তেওঁ কৈছিলে যে বৰ্ণাশ্ৰম যিটো আছিলে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ তেনেকৈ তেওঁ আম্বেদকাৰে তেওঁৰ ওপৰত অলপ আপত্তি আনিছিল আৰু বিশেষকৈ কৈছিলে যে বৰ্ণাশ্ৰমটো ভাঙি দি এটা সমাজ ব্যৱস্থাৰ এটা সুস্থ ৰূপ দিবৰ কাৰণে এটা ক্ষমতা আনি দিয়ক তেতিয়া তেওঁ গান্ধীজীৰ লগত সহমত হোৱাত সেই সময়ত তেওঁ বৰ লাষ্টত বৰ দুখেৰে জনাইছিল যে মোৰ জন্ম যদি হিন্দু ধৰ্মত হৈছিল মোৰ মৃত্যু যেন হিন্দু ধৰ্মত নহয় সেই তেতিয়াই তেওঁ খুব এইটো দুখেৰে ক'বলগীয়া হয় মিডিয়াত কোৱাটো এই কথাটো আচলতে কোৱাৰ এয়াই আছিল উদ্দেশ্য যেহেতু ডক্টৰ ভি আৰ আম্বেদকাৰ তেওঁ এজন আছিলে হৰিজন সম্প্ৰদায়ৰ লোক আছিলে দলিত মহান সম্প্ৰদায়ৰ মানুহ আৰু এই দলিত লোক হোৱাৰ বাবে তেওঁক সমাজে অস্পৃশ্য বুলি গ্ৰহণ কৰিছিলে হয় সদায় হয়তো তেওঁৰ কেতিয়াবা ছাঁখনো দিয়া নাছিলে গতিকে তেনে ক্ষেত্ৰত
তেওঁ মহাত্মা গান্ধীৰ ওচৰত গৈছিল, মহাত্মা গান্ধীয়ে কৈছে যে এয়া গ্ৰহণযোগ্য নহয় বুলি তেওঁক বিতাড়িত কৰিছে। হয় হয়। কিন্তু আজিৰ দিনত যদি আমি ক'বলৈ যাওঁ ডক্টৰ V.R. আম্বেদকাৰ, সেই দিনৰ ডক্টৰ V.R. আম্বেদকাৰ আৰু আজিৰ বৰ্তমানৰ ডক্টৰ V.R. আম্বেদকাৰ আৰু লগতে যি হৰিজন যি সম্প্ৰদায় আছে, এয়া সমানভাৱে যদি তুলনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আজিৰ দিনত কিমান গ্ৰহণযোগ্য হৈ আছে? আজিৰ দিনত আজি বৰ্তমান যুগত তাৰ এটা পৰিৱৰ্তন দেখাইছে। তাৰ মূল কাৰণ হ'ল আমাৰ সামাজিক সংগঠনবিলাকে বিভিন্ন ঠাইত এৱাৰনেছ কৰি আছে। বিভিন্ন সময়ত হৰিজন শব্দক বুজাবলৈ চেষ্টা কৰিছে যে উই আৰ ইকনমিকেলি, যেনেকৈ বাবা চাহেব ভীমৰাও আম্বেদকাৰে কৈছিলে যে বি ইউনাইটেড, তুমি সংগঠিত হোৱা, বি ফাইট, তুমি যুদ্ধ কৰা, আৰু তেওঁ কৈছিলে সংগ্ৰাম কৰা, তুমি ঐক্যবদ্ধ হোৱা, শিক্ষিত হোৱা আৰু সংগ্ৰাম কৰা, তেতিয়াই তুমি তোমাৰ অগ্ৰগতি অভিসম্ভাৱী হ'বই হ'ব। আৰু সেইটো কৰি যাওঁতে যেনেকৈ আমি আজি অল ইণ্ডিয়া হৰিজন লীগে আজি প্ৰচাৰ কৰিছোঁ, অসম প্ৰদেশ হৰিজন লীগে আজি বিভিন্ন ঠাইত আমাৰ ৱেষ্ট কাৰ্বি আংলঙত আমি আম্বেদকাৰ ভ্ৰমণ কৰিছোঁ। বেছি দূৰ যাব নালাগে, ইয়াতে আমি লংকাত এটা হৰিজন হস্পিটেল, বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ নামত এটা হস্পিটেলৰ মাটি আবণ্টন পাইছোঁ, এই কাকি মাৰ্কেটিং বুলি কয় লংকাৰ। তাৰপিছত শংকৰদেৱ নগৰ এখন বিদ্যালয় কৰিছোঁ ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ ইনষ্টিটিউটত। শিক্ষা প্ৰচাৰৰ এইটো ক্ষেত্ৰত শিক্ষা প্ৰচাৰ মই যাম, সেই কথা আপোনাৰ লগত মই বিশেষভাৱে আলোচনা কৰিম। প্ৰথম কথাটো আমি যি কথাত আছোঁ যে হৰিজন, বৰ্তমান যি হৰিজন সম্প্ৰদায় আজিও আছে, আগতেও আছিল, কিন্তু তুলনা যি বৰ্তমান যি সময়, বৰ্তমান যি যুগ চলি আছে, যি পৰিৱৰ্তনশীল যি সমাজ আহিছে, সেই পৰিৱৰ্তনশীল সমাজৰ লগত হৰিজন সম্প্ৰদায় তুলনা কেনেকুৱা? যথেষ্ট চেঞ্জ হৈছে। আজি আমাৰ বেছি দূৰলৈ যাব নালাগে, আমাৰ হৰিজন সম্প্ৰদায়ৰ ল'ৰা আজি PhD কৰি আছে কোহিমাত। আমাৰ সংগঠনেৰেই এজন সম্পাদক, সহ-সম্পাদক জিতেন হৰিজন। তাৰপিছত এনেকৈ বহুত ল'ৰা, কোনোবা কলেজৰ প্ৰফেচাৰ, কোনোবা হাইস্কুলৰ মাষ্টৰ, কোনোবা ভাল ভাল পদ আছে, ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে। আগতকৈ যথেষ্ট পৰিৱৰ্তন লাগিছে আৰু নিজকে ভাবি লৈছে যে আমি পিছ পৰি থাকিলে নহ'ব, আমি সমান তালে সকলোৰ লগত খোজ মিলাই আমি আগুৱাই যাব লাগিব। আমি যথেষ্ট আগুৱাই গৈছোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে আৰু আগুৱাই যাম। তাৰ মূল কাৰণ হ'ল আমাৰ মাজত এৱাৰনেছটো হৈ আছে। এতিয়া আপোনাৰ পৰিচয় হিচাপত যদি আমি ক'বলৈ যাওঁ, মই যিমান জানো আপুনি সেই হৰিজন লীগৰ বা এই দলিত সম্প্ৰদায়ৰ শিক্ষা প্ৰচাৰৰ ক্ষেত্ৰতো আপুনি ৰাজ্যিক সম্পাদকৰ দায়িত্বত আছে বুলি আমি গম পাইছোঁ। বৰ্তমানে ৰাজ্যিক সম্পাদক হৈ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ অৱদান কিবা, কি কি কাম কৰিছে? হয়, এইটো এটা বৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। যদিও আমি বিশেষ একো কৰিব পৰা নাই, তথাপি শিক্ষাৰ ক্ষেত্ৰত আমি 1990 যেতিয়া বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ শতবৰ্ষ উদযাপন হৈছে, সেই দিনটোৰ প্ৰতি লক্ষ্য ৰাখি আমি গোটেই ইণ্ডিয়াতে চবেই এই চিন্তাধাৰা কৰিছিল। আমি অসমত চিন্তা কৰিছিলোঁ যে বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ 100তম যিটো জন্ম জয়ন্তী উদযাপন হৈছিল, সেই দিনটোৰ প্ৰতি লক্ষ্য ৰাখি বাবা চাহেবে 1945ত তেওঁ পিপুলছ এডুকেশ্যন ছ'চাইটি অফ ইণ্ডিয়া নামকৰণেৰে এটা অৰ্গেনাইজেশ্যন জন্ম দিছিল। আৰু সেই অৰ্গেনাইজেশ্যনৰ জৰিয়তে তেওঁ পুনাত সিদ্ধাৰ্থ কলেজ নামকৰণে এটা কলেজ স্থাপন কৰিছিল। আৰু সেইটো বেনাৰ আছিলে পিপুলছ এডুকেশ্যন ছ'চাইটি। সেইটো বেনাৰতে তেওঁ কলেজ স্থাপন কৰিছিল আৰু আজিও সেই কলেজ সিদ্ধাৰ্থ কলেজ নামে নামকৰণ। বৰ্তমান অসমত ডক্টৰ V.R. আম্বেদকাৰৰ যি আচলতে শিক্ষা প্ৰচাৰ বা আপুনি শিক্ষা প্ৰচাৰৰ সম্পাদক হিচাপে অসমত কেনেধৰণে প্ৰভাৱ পৰিছে শিক্ষাৰ ক্ষেত্ৰত? আমি যথেষ্ট প্ৰভাৱ পৰিছে। বিশেষকৈ আমি শংকৰদেৱ নগৰত এখন স্কুল কৰিছোঁ। তাৰপিছত খেৰুণী কাৰ্বি আংলঙত
তাত কম্পিউটাৰ স্কুল এখন হৈছে। তাৰপিছত আমি এতিয়া গভৰ্ণমেণ্টত ডিমাণ্ড দিছিলোঁ যে হৰিজন কলনী হৰিজন গাঁৱত অংগনবাড়ী চেণ্টাৰবিলাক কৰিব লাগে, প্ৰি প্ৰাইমেৰী যিটো হেৰি তেওঁলোকে গুৰুত্ব দিছে। অতি গুৰুত্বপূৰ্ণ কথা কৈছে, যিহেতু আপুনি অংগনবাড়ী যি কথাটো আপুনি উত্থাপন কৰিছে, আচলতে মই যদি ক'বলৈ যাওঁ এগৰাকী শিশুৰ পৰা মই ক'বলৈ যাম যে এগৰাকী শিশু এজন কন্যা শিশু হওক বা ল'ৰা সন্তানেই হওক, আচলতে সেই অংগনবাড়ী অৰ্থাৎ একদম লয়াৰ ক্লাছৰ পৰা কিন্তু আৰম্ভ কৰিব লাগে শিক্ষাৰ যি আচলতে কেন্দ্ৰ, এই কেন্দ্ৰবিন্দুটো ক'ব লাগিব যে অংগনবাড়ী কেন্দ্ৰৰ পৰাই কিন্তু তেওঁলোকে শিক্ষাৰ সেইটো আৰম্ভ হয়। আৰু তেনে ক্ষেত্ৰত আজি হৰিজন সম্প্ৰদায় যদি দেখা গৈছে যে অংগনবাড়ীৰ বাবে যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিছে বা তেওঁলোকে অভিযোগ জনাইছে, আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী বা অসমৰ শিক্ষা খণ্ডৰ ওচৰত আপোনালোকে সেই আবেদন জনাইছে? আপুনি অংগনবাড়ী বুলি আমি তেনেকৈ আবেদন জনোৱা নাছিলোঁ। আমি বাৰ বাৰ এডুকেশ্যনৰ ক্ষেত্ৰত আগত চৰকাৰক আমি অৱগত কৰাইছোঁ, আগত চৰকাৰ কৰিছিলোঁ। আৰু বিশেষকৈ ইতিমধ্যে আমাৰ এখন ডিমাণ্ড গৈছিলে, মই আপোনাক কৈ দিছোঁ, ডেম'ক্ৰেটিক ভিজন বি অফ আম্বেদকাৰ। তেওঁ কি বিচাৰিছিলে? কাষ্টলেছ ছ'চাইটি বিচাৰিছিলে, এডুকেশ্যন টু অল ক্লাছ অফ পিপুল বিচাৰিছিলে, ইকুৱেলিটি অফ ল এণ্ড এডমিনিষ্ট্ৰেশ্যন, কাষ্ট ছিষ্টেম, ৰোল অফ ৰিলিজিয়ন অফ ডেম'ক্ৰেচি, টেকলিং inequality in society, India's constitution, principal architect of the Constitution of India. আমি ডিমাণ্ড কৰিছিলোঁ to establish one Ambedkar Research Center in the name of Ambedkar in Assam, to establish one educational university in the name of Ambedkar in Assam, to establish one medical college in the name of Dr. Ambedkar, to be established one engineering college in the name of Dr. B.R. Ambedkar, to establish one modern stadium, indoor stadium in the name of Ambedkar. All God, it is very important কথা দেই, বহুত ইম্পৰ্টেণ্ট, বহুত গুৰুত্বপূৰ্ণ কথা। যিহেতু দেখা গৈছে যে ডক্টৰ B.R. আম্বেদকাৰৰ নামাকৰণ লৈ পেলাই আপোনালোকে শিক্ষা অনুষ্ঠান বিচাৰিছে, আপোনালোকে এটা প্লেগ্ৰাউণ্ড বিচাৰিছে বা অন্যান্য যি অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আছে তাৰপিছত ডক্টৰ B.R. আম্বেদকাৰৰ নামাকৰণে আপোনালোকে বিচাৰিছে, সেয়া সত্য কথা। কিন্তু ক'ব লাগিব যে এই যিসকল আপোনালোকে প্ৰস্তাৱ ৰাখিছিলে বা যি আপোনালোকে অভিযোগ আনিছিলে, সেই অভিযোগবোৰ আজিলৈকে এতিয়ালৈকে পূৰণ হোৱা নাই। কিন্তু বৰ্তমান চৰকাৰে আমি খুব সন্তুষ্ট হৈছোঁ। বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বৰ্তমান অসমৰ চৰকাৰে এইটো বৰ গুৰুত্ব দিছে। বিশেষকৈ মানে বাবা চাহেব ভীমৰাও আম্বেদকাৰে যেনেকৈ বিচাৰিছিল যে আজি মোদী চৰকাৰে কৈছে সবকা সাথ সবকা বিকাশ, এইটো কিন্তু এই আৱাজটো বাবা চাহেব ভীমৰাও আম্বেদকাৰে তেতিয়াই কৈছিলে। এই যিটো আপোনাক পঢ়ি শুনালোঁ, বিশেষকৈ সবকা সাথ সবকা বিকাশ, এইটো একচুৱেলি বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ হেৰি আছিলে। আৰু আজি ঐক্যৰ যিটো শব্দ, সেইটো বাবা চাহেব ভীমৰাও আম্বেদকাৰ আছিলে, যে ইউনিটি ফৰ অল। তাকে কৈছোঁ যে বৰ্তমান চৰকাৰে আপোনালোকে গম পায়, নিউজত এইটো আহিছিল, মই সেইদিনা মোৰ চকু পানী ওলাল, তেজপুৰৰ হৰিজন কলনীত মুখ্যমন্ত্ৰী নিজে গৈ এগৰাকী মহিলাক সাউলি ধৰিছিল। আৰু তেওঁ কৈছিলে যে যি অসুবিধা হয় আমাক আপোনালোকে অৱগত কৰাব। তেজপুৰ হৰিজন কলনী, এইটো আপোনালোকৰ মিডিয়াত আহিছিল কিনা নাজানো। গতিকে মই বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰীক আজিলৈকে কোনো মুখ্যমন্ত্ৰীয়ে এনেকেই হৰিজন কলনীত গৈ কোনো হৰিজন মহিলাক সাৱটি ধৰি একেবাৰে মৰম কৰি আজি যিটো শব্দ কৈছিল, ক'বলৈ গ'লে যে হৰিজন সম্প্ৰদায়ক বৰ্তমানে চৰকাৰে গুৰুত্ব আমি ক'ব পাৰোঁ কৰিছে। আৰু বিশেষকৈ আপোনাৰ আমি হৰিজন কলনীত এটা যিটো ডিমাণ্ড, আমাৰ মেইন ডিমাণ্ড আছিলে যে ডেভেলপমেণ্টৰ ক্ষেত্ৰত হৰিজনসকলৰ ডেভেলপমেণ্ট আমি মডাৰ্ণ মাল্টি ভিলেজ কৰিম বুলি ভাবিছিলোঁ, য'ত দুটা হৰিজন ফেমিলিৰ লগত আৰু দুটা যদি বিশেষকৈ হায়াৰ কাষ্ট ফেমিলি বা ডেভেলপমেণ্ট ফেমিলি থাকে, তেতিয়াহ'লে এই তেওঁলোকৰ লগত থাকি হ'লেও এই দুটা হৰিজন ফেমিলি
ল'ৰা ছোৱালীয়ে এটা পৰিৱেশ পাব আৰু সেই পৰিৱেশত ডাঙৰ দীঘল হৈ নিজৰ ডেভেলপমেণ্ট হ'ব এটা মডাৰ্ণ মাল্টি ভিলেজ বুলি কওঁ এই ভিলেজটো কৰিলে আমাৰ এইটো এটা প্ৰপ'জেল আমাক দিয়া হৈছে গভৰ্ণমেণ্টলৈ আমি আশা কৰিছোঁ গভৰ্ণমেণ্ট এইটো চাব আৰু আমি আকৌ এবাৰ সেই ডিমাণ্ডটো দিম হৰিজন লীগৰ আচলতে ডক্টৰ বি আৰ আম্বেদকাৰৰ কথা আমি যদি আকৌ পুনৰ ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে দেখা গৈছে যে ডক্টৰ বি আৰ আম্বেদকাৰক আপোনালোকে অতি গুৰুত্ব প্ৰদান কৰি আছে আচলতে ইয়াৰ ৰহস্য আৰু ৰহস্য কি আছে কিহৰ কাৰণে ডক্টৰ বি আৰ আম্বেদকাৰক আপোনালোকে ইমান গুৰুত্ব প্ৰদান কৰি আছে হয় হয় এইটো এটা বৰ ইম্পৰ্টেণ্ট পইণ্ট কাৰণ বাবা চাহেব ভীমৰাও আম্বেদকাৰক আমি গুৰুত্ব দিব লগা হৈছে তেওঁ প্ৰেক্টিকেলি বাস্তৱ ফিল্ডৰ লগত সম্পৰ্ক জড়িত আছিলে প্ৰেক্টিকেলি তেওঁ জড়িত আছিলে গান্ধীজী জড়িত আছিল গান্ধীজীয়ে চিন্তা কৰিছিল আৰু আম্বেদকাৰে বাস্তৱ ৰূপ দিয়াৰ কাৰণে তেওঁ প্ৰেক্টিকেলি কামত হাতে কামে লাগি গৈছিলে কাৰণ প্ৰেক্টিকেলি কাম কৰা আৰু চিন্তা কৰাৰ মাজত এটা পাৰ্থক্য গান্ধীজী খুব চিন্তা কৰিছিলে এইটো হয় আৰু চিন্তা কৰি হৰিজন লীগটো জন্ম দিছিল আৰু বাবা চাহেবে চিন্তাটো কৰিছিল লগতে প্ৰেক্টিকেলি তেওঁ বাস্তৱত কামত হাতে কামে লাগি গৈছিল এই মানুহবিলাক যদি আমি উঠাই ল'ব নোৱাৰোঁ আগুৱাই নিব নোৱাৰোঁ অকল চিন্তা কৰি বহি থাকিলে নহ'ব হাতে কামে লাগিব তেওঁ হাতে কামে লাগিছিল আচলতে এই কথাবোৰ বি আৰ আম্বেদকাৰে তেওঁ হাতে কামে লাগি আজি বৰ্তমান সময়ত ক'ব লাগিব যে পিছপৰা জাতি আছে পিছপৰা নিপীড়িত যিসকল জাতি আছে তেওঁলোকে কিন্তু আজিৰ দিনত দেখা গৈছে যে কোনোবা ডক্টৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা ডাঙৰ একোটা চকী আসন গ্ৰহণ কৰিবলৈ তেওঁলোকে পাইছে সম্ভৱ হৈছে একমাত্ৰ ডক্টৰ বি আৰ একমাত্ৰ বাবা চাহেব বৰ্তমান সময় হৈছে বিজেপিৰ শাসনাধীনস্থ বৰ্তমান দেশটো চলি আছে কংগ্ৰেছৰ পিয়তে আপোনালোকে পাৰ কৰি আহিছিল কেনেকুৱা পাৰ কৰিছিল কিমান এইটো এটা দুৰ্ভাগ্য মানে কংগ্ৰেছ পিৰিয়ডত সুবিধা দলিতক মানে অকল ভোটৰ কাৰণে হেৰি কৰিছিল যে ভোট লাগে দলিতৰ সেইকাৰণে এটা আশা দি ৰাখিছিল কিন্তু প্ৰেক্টিকেলিতো কোনো কাম কৰা নাছিল কংগ্ৰেছ দলৰ পৰা কংগ্ৰেছ লাষ্ট গভৰ্ণমেণ্টখিনি বিজেপি গভৰ্ণমেণ্টে কিন্তু ফৰ্মুলা ইউজ কৰি আছে বাবা চাহেব ভীমৰাও আম্বেদকাৰ মই যে ক'লোঁ আপোনাক সবকা সাথ সবকা বিকাশ এইটো একচুৱেলি বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ প্ৰথম আৱাজ আছিল এই ভাৰতত থকা সকলো মানুহৰ সবকা সাথ সবকা বিকাশ সকলোবোৰ চবৰ বিকাশ হ'ব লাগিব এইটো আম্বেদকাৰ আছিলে আৰু ভাৰতৰ ঐক্যতাৰ কথা যিটো আজিও আহিছে সেইটো বাবা চাহেব আম্বেদকাৰ আছিলে আৰু প্ৰকৃত গণতন্ত্ৰ যিটো কংগ্ৰেছ পিৰিয়ডৰ যিটো ডেমক্ৰেচিৰ ৱেত যিটো কাম চলিছিল সেইটো কিন্তু বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ গণতন্ত্ৰ নহয় গণতন্ত্ৰ হোৱা কাম নহয় বৰ্তমান বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ ডেমক্ৰেচিক যিটো পদ্ধতি গণতন্ত্ৰৰ পদ্ধতি সেই গণতন্ত্ৰৰ পদ্ধতিতে কাম চলি আছে আৰু বিশেষকৈ এই চৰকাৰে মোদী চৰকাৰ বা অসমৰ মুখ্যমন্ত্ৰীক আমি কি বুলি ধন্যবাদ দিম অসমৰ মুখ্যমন্ত্ৰীক অসম হিতৈষী বুলি আখ্যা দিম নে অসম ৰত্ন বুলি আখ্যা দিম কেতিয়াবা মই ভাবোঁ যে অসমৰ মুকুল বুলি ক'ব লাগিব কাৰণ তেওঁ তেজপুৰৰ যিটো ঘটনা কৰিলে এইটো বিৰল ঘটনা আজিলৈকে অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে তেনেকৈ বিৰল উদাহৰণ দাঙি ধৰিব পৰা নাই কাৰণ হৰিজন যি সম্প্ৰদায় আছে হৰিজন সম্প্ৰদায় কেৱল অসমত নহয় সমগ্ৰ ভাৰতে আছে সমগ্ৰ বিশ্বতে আছে ক'ব লাগিব কিন্তু বৰ্তমান ভাৰতত যিসকল হৰিজন সম্প্ৰদায় বা হৰিজন যুগৰ যিসকল লোক আছে বসবাস কৰি আছে বৰ্তমান ভাৰতৰ জনসংখ্যা কিমান হ'ব যি হৰিজন সম্প্ৰদায়ৰ ভিতৰত আপোনাৰ স্পেচিয়েলি যদি হৰিজন সম্প্ৰদায় বুলি কোৱা হয় বা তেতিয়াহ'লে 16.682 তেনেকৈ এটা পাৰ্চেণ্টেজ দেখা গৈ আছে কিন্তু এজ এ হোল যদি আমি লওঁ SC ST OBC এনেকৈ মিলাই গ'লে প্ৰায় 45% পপুলেশ্যন ইন ইণ্ডিয়া আৰু এই মুহূৰ্তত সময় হৈছে বিদায় লোৱাৰ সময়পত্ৰ লক্ষ্য ৰাখি মই পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ চাই থাকিব ধন্যবাদ খবৰৰ আঁৰৰ খবৰ
ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7